নমস্কাৰ ওয়েলকাম এগেইন টু মাই ইউটিউব চেনেল ট্ৰেভেল উইথ ৰীতা আজিৰ ভিডিঅ'টো হৈছে হেভি স্নোফলৰ এক্সপিৰিয়েঞ্চ while we were back from পেহেলগাম টু জম্মু এণ্ড কাটৰা দেখিছেনে এয়াই হৈছে ফুল স্নোফল এয়া কোনো সোনমাৰ্গ গুলমাৰ্গ নহয় এয়া হৈছে পেহেলগামৰ পৰা আমি জম্মু আৰু আমাৰ ডেষ্টিনেশ্যন হৈছে কাটৰালৈ গৈ থকাৰ আমাৰ ৰুট জাৰ্ণি আমি আৰু এই ৰুট জাৰ্ণিতে আমি স্নোফল পাইছিলোঁ খুব ভাল লগা স্নোফল আছিলে জবৰদস্ত বৰফৰ বাবে আমাৰ গাড়ী শ্ল' ড্ৰাইভ কৰিবলগীয়া হৈছিলে আৰু মাজে মাজে ফচি গৈছিলে আমি কিন্তু ভয় খাইছিলোঁ ৰিক্সি ৰাস্তা আছিলে গাড়ীৰ শ্লিপাৰ চেঞ্জেছ বেছি আছিলে লাইভ স্নোফল লাইফত পাইছিলোঁ খুব ভাল লগা আছিলে আৰু ইট ৱাজ এ গ্ৰেজ ৱেডাৰ যদিও ভয় খাইছিলোঁ এনেকুৱা স্নোফল এনজয় কৰিছিলোঁ আৰু আমাৰ ভালো লাগিছিলে আৰু দেখাত ৰাস্তাটো এনেকুৱা লাগিছিলে এখন যেন উইণ্টাৰ ৱাণ্ডাৰ আপোনালোক আহক পেহেলগাম চাওক কাশ্মীৰ চাওক খুব ধুনীয়া হয় আপোনালোকে এনজয় কৰক ইয়াত টাইম স্পেণ্ড কৰক ভাল লাগিব সঁচাকৈ খুব ভাল লগা প্লেচ হয় থ্ৰু মাই মিনি ব্লগ আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে চাই থাকিব নমস্কাৰ এয়া মই খিৰিকীৰে আপোনাৰ ভিডিঅ' লৈছোঁ দেখিছেনে বাহিৰত কেনেকুৱা আইচ ফল আপুনি পেহেলগামৰ পৰা গৈ আছোঁ টু কাটৰা তো শ্ল'লি গাড়ীখন বহুত শ্ল' হৈ গৈছে কাৰণ ইমান ফাষ্ট গাড়ী চলাব নোৱাৰে পেহেলগামৰ পৰা আমি এতিয়া কাটৰালৈকে গৈ আছোঁ মই এটা ব্লগ বনাইছোঁ যিটো ব্লগ আপোনালোকে চোৱাৰ খুব দৰকাৰী হয় মই ফেব্ৰুৱাৰী মাহত আহিছোঁ তো ফেব্ৰুৱাৰী মাহত অহাৰ কাৰণে আমি স্নোফল পাইছোঁ এয়া দেখিছে স্নোফল খুব ধুনীয়া স্নোফল তো আপোনালোকে পেহেলগামত আহিব আপোনালোকে কাশ্মীৰ চাব আহিলেহে আপোনালোকে ইয়াৰ বিউটি এনজয় কৰিব পাৰিব বহুত ধুনীয়া হয় আমি পেহেলগামৰ পৰা এতিয়া কাটৰালৈকে গৈ আছিলোঁ তো যোৱাৰ সময়ত এয়া ইমান আইচ স্নোফল হৈছে য'ত নেকি গাড়ীবোৰ ৰখি যাব লগা হৈছে ষ্টাক হৈ গৈছে ইয়াতে তো এতিয়া আপোনালোকে দেখিছেনে এয়া ইমান ধুনীয়া হয় তো আজি আমি ইয়াতে মিনি ছুইজাৰলেণ্ড চাইছিলোঁ ওপৰধৰ মিনি ছুইজাৰলেণ্ড য'ত নেকি বজৰংগী ভাইজান শ্বুটিং হৈছিলে তাত যে এনেকুৱা স্নোফল হয় নহয় বিৰাটেই ধুনীয়া হয় তো আপোনালোকে আহক কাশ্মীৰ চাওক সঁচাকৈ ভগৱানে কাশ্মীৰখন বহুত ধুনীয়া বনাইছে তো আহিলে আপোনালোকে ফেব্ৰুৱাৰী মাহ বা জানুৱাৰী মাহত আহিব তেতিয়াহে আপোনালোকে এই স্নোফল এনজয় কৰিব পাৰিব এয়া দেখিছেনে স্নোফল খুব ধুনীয়া স্নোফল হয় এয়া স্নোফল হয় থেংক ইউ কাশ্মীৰ বহুত ধুনীয়া হয় থেংক ইউ আৰু আপোনালোকে চাই থাকিব বাই বাই বৰফৰ কাৰণে ড্ৰাইভ একেবাৰে ইম্পচিবল আছিলে কাৰণ ৰাস্তা শ্লিপ হৈ আছিলে এনেকুৱা হেভি স্নোত গাড়ী ফাৰ্ষ্ট একেবাৰে ড্ৰাইভ কৰিব নোৱাৰি ইভেন নৰ্মেল ড্ৰাইভো ইম্পচিবল আমাৰ গাড়ী একেবাৰে শ্ল' হৈ গৈছিলে আমি দিনৰ 12 PM আৰু 1 PM পৰাই কণ্টিনিউছলি স্নোফল পাইছিলোঁ ৰাস্তা কাশ্মীৰত স্নোফলৰ কাৰণে ৰাস্তা বন্ধ হোৱা কথা শুনিছিলোঁ গতিকে এইটো কোনো নতুন কথা নহয় যদিও আমাৰ কাৰণে একেবাৰে নিউ এক্সপিৰিয়েঞ্চ ফাইনেলি আমাৰ জম্মু মানে কাটৰালৈ যোৱা প্ৰগ্ৰেম কেঞ্চেল হৈছিলে বৰফৰ কাৰণে ৰোডবোৰ বন্ধ কৰি দিছিলে আৰু আমি এনাডাৰ 2 days শ্ৰীনগৰতে ষ্টে কৰিবলগীয়া হৈছিলে এণ্ড ফাইনেলি থেংক ইউ টু অল ফৰ ৱাচিং মাই ভিডিঅ'জ এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল থেংক ইউ